তিনিচুকীয়া জিলাৰ চৌখোৱা ঢলাত নিসংগ হত্যাকাণ্ড। তিনিচুকীয়া জিলাৰ ঢলা মিৰি পথাৰত নিসংগ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। দেউৰেকৰ আক্ৰমণত প্ৰাণ গ'ল বৌয়েকৰ। আজি দিনৰ ভাগত সংঘটিত হয় এই নিসংগ হত্যাকাণ্ডত। পাৰিবাৰিক কণ্ডলৰ পৰিণতিত এই কাণ্ড হোৱাৰ সন্দেহ লোকৰ। অঞ্জনা দত্ত ওৰফে চন্তু নামৰ মহিলাগৰাকী ৰজনীকান্ত দত্ত ওৰফে ফটু নামৰ দেউৰেকজনে দাৰেককে হত্যা কৰে। হত্যাকাৰীয়ে ঢলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে হত্যাকাৰীক লগত লৈ ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মাকুম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ঘটনাৰ ফলত উক্ত অঞ্চলত এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আৰু এইফালে আমি তেনেকৈ একিউজ এৰেষ্ট কৰা গ'ল আৰু এইফালে যোনখিনি আমাৰ প্ৰচিজাৰ আৰু গোটেইখিনি কৰা গৈছে। এতিয়া একিউজজনক আনি পেলাই আমি লিডিং টু ৰিকভাৰীও কৰিছোঁ। তেখেতে এখন দায়েদি মানে তেখেতক ঠকিয়াইছিলে, সেই দাখন তেখেতে য'ত পেলাইছিলে সেইটো আমাক দেখাই দিলে। সেইমতে আমি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। গোটেইখিনি আমি ফৰেঞ্চিক মানে আমাৰ যোনটো ক্ৰাইম চিন অফিচাৰেদি আমি এইখিনি মানে কৰিছোঁ আৰু কেছ ৰেজিষ্টাৰ হৈছে। আৰু বাইদেউ, এয়া আপোনালোকৰ প্ৰাথমিক তদন্তত ধৰক কেনেকুৱা ধৰণৰ কিবা পাৰিবাৰিক কণ্ডলৰ ফলত এয়া হৈছে নে কেনেকুৱা ধৰণৰ কি অনুমান হৈছে আপোনালোকৰ? এতিয়ালৈকে তেনেকুৱা ধৰণৰ একো আমাৰ ওলোৱা নাই, মানে ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰা গৈছে। বাকী কিহৰ কাৰণে হৈছে বা কি কথা সেইখিনি আমি ইনভেষ্টিগেশ্যনত লাহেকৈ ওলাব কথাখিনি। কিন্তু এতিয়া যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি এইখিনিয়ে পাইছোঁ। একিউজ অলৰেডি ধৰা গৈছে আৰু মানে লিডিং টু ৰিকভাৰী হৈ গৈছে। মাৰ্ডাৰ ৱেপন অলৰেডি পোৱা গৈছে। তো এইখিনি ব্যুৰো ৰিপৰ্ট B+N।